ইতিমধ্যে আমি ভাবিছোঁ যে অহা মাহত সম্ভৱ বিহু পূৰ্বে অসম বিধানসভা নিৰ্বাচন অসমৰ ভিতৰত আয়োজন কৰা হ'ব আৰু সেইকাৰণে সময় যথেষ্ট সীমিত। হাতত মাত্ৰ 30 দিন। এই 30 দিন যথেষ্ট মূল্যৱান। যদিও বহুত সময়ৰ পৰা বিভিন্ন ৰাজনৈতিক দলে বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা সভাপতিসকলে প্ৰতিনিধিসকলে কৈছে যে মিত্ৰতা প্ৰয়োজন। আমি মানুহৰ মাজত যিদৰে একগোট হৈ প্ৰচাৰ চলাব লাগে সেইখিনি আমি ইতিমধ্যে সেইখিনি কাম কৰিবলৈ সক্ষম হোৱা নাই। তাৰ মূল কাৰণ হ'ল যে আমি নিজৰ নিজৰ জিলাৰ ভিতৰত নিজৰ নিজৰ সাংগঠনিক ভেটি, বুথ কমিটি, BLA, অসমৰ ভিতৰত যে স্পেচিয়েল ৰিভিজন হ'ল, চামাৰী ৰিভিজন, তাৰ ওপৰত আমি বহুত গুৰুত্ব দিবলৈ হ'ল। কিন্তু এতিয়া আমি অলপ সময় আগতে কথাখিনি পাতিছিলোঁ যে একগোট হৈ মানুহৰ মাজত আমি কেমেৰা সন্মুখত যিখিনি কথাবোৰ পাতি আছোঁ বা সংবাদমেলৰ যোগেদি যিখিনি কথাবোৰ পাতি আছোঁ, ৰাইজৰ মাজত সেইখিনি কথা লৈ যোৱাটো প্ৰয়োজন আছে। আৰু সেইকাৰণে খুব সম্ভৱ আজি সংবাদমেলৰ পাছত আপোনালোকে দেখা পাব যে উজনি অসমত, নামনি অসমত, বৰাক অঞ্চলত, হিলছত, বিটিয়ৰ অঞ্চলত য'ত য'ত আমি সময়, তাৰিখ, তিথি নিৰ্ধাৰিত কৰোঁ, তাত আমাৰ জইণ্ট কেম্পেইন মিটিং হ'বগৈ। যদিও ইয়াৰ আগতেও আমি কৈছোঁ যে আমি এলায়েন্সত আমি একত্ৰিত হ'বলৈ বিচাৰোঁ, কিন্তু আজি এই মিটিং যোগেদি মই জনাবলৈ বিচাৰোঁ যে আমি পৰৱৰ্তী সময়ত আমি কিছু তাৰিখ, তিথি, সময় বান্ধি আমি জইণ্ট প্ৰচাৰৰ কামখিনি আৰম্ভ কৰিম। মই আৰম্ভণিত বিশেষ দীঘলীয়া মই ক'বলৈ বিচৰা নাই। বহুতখিনি আমাৰ বক্তৃতা দিবলৈ বা বহুতখিনি আমাৰ ব্যক্তি আছে যিসকলে নিজৰ কথাবোৰ ক'ব। নিশ্চয় আপোনালোকৰ প্ৰশ্নত বহুতখিনি আৰু কথাবোৰ আমি সেই বিষয়ৰ ওপৰত কথাবোৰ নিজৰ মনৰ মন্তব্যবোৰ প্ৰকাশ কৰিব পাৰিম। কিন্তু আৰম্ভণিত এইখিনিয়ে কথা মই আমাৰ ফালৰ পৰা আগবঢ়াইছোঁ। আৰু আজি বিশেষভাৱে সকলোকে, যিসকল দূৰৰ পৰা আহিছে, আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আজি ডিব্ৰুগড়ৰ পৰা আহিছে, জনিন্তিকা থা ডাঙৰীয়া আজি কাৰ্বি আংলং ডিফুৰ পৰা আহিছে, আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আগতেই আমাক পৰামৰ্শ দি আছিল, আৰু আমাৰ আজি ভাল লাগিল যে আমাৰ CK দাস ছাৰকো আমি দেখা পাইছোঁ, অমৰ নাৰায়ণ চৌধুৰী ডাঙৰীয়াও আহিছে, আৰু বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল আহিছে। মই ভাবোঁ এতিয়া সময় হ'ল যে আমি ফিল্ডত একেলগে আগবাঢ়ি যাওঁগৈ। আৰু নিশ্চয় আপোনালোকৰ প্ৰশ্ন সোধা আগত মই কৈ দিছোঁ যে আমি
মঞ্চত বহি থকা যে আপোনালোকে যিবোৰ দল দেখিছে এইখিনি দলৰ সংখ্যাটো বৃদ্ধি হোৱাটো বিচাৰোঁ। ইতিমধ্যে আমাৰ কথাবোৰ এতিয়াও ৰাইজৰ দল, CPIML, CPI আৰু যিসকলৰ লগত আমি পৰৱৰ্তী দিনত প্ৰচাৰ কৰিব পাৰোঁ, আমাৰ কিছুমান দল আছে ইণ্ডিয়া এলায়েন্সত, যি অসমৰ ভিতৰতো তেওঁলোকৰ ৰাজ্যিক সভাপতি আছে। প্ৰচাৰৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰোঁ এইখিনিও সম্পৰ্কত আমাৰ কথাবোৰ চলি আছে আৰু চলি থাকিব। মই শেষত আপোনালোকে প্ৰশ্নবোৰ সুধি ল'ব আৰু মই ইমানেই ক'লোঁ আৰু এতিয়া মই বৰুণজ্যোতি গগৈ ডাঙৰীয়া নিজৰ মন্তব্য প্ৰকাশ কৰিবলৈ অনুৰোধ জনাম। সাধাৰণ সাংবাদিক বন্ধুসকল, সংবাদমেলত উপস্থিত থকা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সন্মানীয় সভাপতি তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া, জন ইংতি কাঠাৰ ডাঙৰীয়া PHLCৰ সন্মানীয় সভাপতি, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আমাৰ CPIM দলৰ ৰাজ্যিক সম্পাদক, উপস্থিত সন্মানীয় সাংবাদিকসকল, মই আজি এই সংবাদমেললৈ আপোনাক সকলোকে আদৰণি জনাইছোঁ। আৰু আমি আজি 4টা ৰাজনৈতিক দল একত্ৰিত হৈ সংবাদমেলৰ আয়োজন কৰি আমি অসমৰ জনগণৰ মাজলৈ এটা স্পষ্ট শক্তিশালী বাৰ্তা দিব খুজিছোঁ যে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ আমি আৰম্ভণি কৰিছোঁ। এই যাত্ৰাৰ আজি আৰম্ভণি হৈছে, 4টা দল একত্ৰিত হৈছোঁ। পৰৱৰ্তী দিনসমূহতো আমি আশাবাদী যে এই যাত্ৰাত আৰু যিসমূহ দলৰ কথা ইতিমধ্যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে, সেই দলসমূহ চামিল হ'ব, এয়া আমি আশা কৰিছোঁ। এয়া আমাৰ ঐক্যবদ্ধ যাত্ৰাৰ আৰম্ভণি আৰু এয়া ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ আমি আমাৰ যিটো যাত্ৰা, এই যাত্ৰা আজিৰ পৰা আৰম্ভ হৈছে আৰু পৰৱৰ্তী দিনসমূহত ইয়াক কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে অসমৰ জনগণৰ মাজলৈ যোৱা যিবোৰ জাতীয় প্ৰশ্ন, জাতীয় ইছ্যু আছে, জনগণৰ যিবোৰ মৌলিক ইছ্যু আছে, বিগত 10 বছৰত বিজেপি দলে কিদৰে চাৰিওফালে দুৰ্নীতিৰ ভ্ৰষ্টাচাৰেৰে অসমৰ সমাজখনক কেনেকৈ বিপন্ন কৰিলে, কেনেকৈ তেওঁলোকে মূল্য বৃদ্ধি, কৰ কাটল বঢ়াই অসমৰ সমাজ, অসমৰ অৰ্থনীতি আৰু অসমৰ জাতীয় জীৱনক কেনেকৈ তেওঁলোকে ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিছে, এই সমগ্ৰ বিষয়সমূহক লৈ জনগণৰ মাজলৈ যাম, ঐক্যবদ্ধভাৱে যাম। সেয়া আজি এই যি সংবাদমেলৰ যোগেদি অসমৰ ৰাইজলৈ এই বাৰ্তা, শক্তিশালী বাৰ্তা দিব খুজিছোঁ। আৰু মই আশাবাদী আগন্তুক দিনসমূহত আমি আমাৰ যিটো বিজেপিক উৎখাত কৰাৰ, বিজেপিক অসমৰ মাটিৰ পৰা চিৰবিদায় দিয়াৰ যিটো যাত্ৰা, সেই যাত্ৰা আমি অসমৰ ৰাইজৰ সহযোগত অতি শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰিম। এই প্ৰক্ৰিয়াত শেহতীয়াকৈ বহু ধৰণৰ আলোচনা চলি আছে, আপোনালোকে সকলোৱে দেখিছে, বিভিন্ন আলোচনা বিলোচনা, বিভিন্ন ধৰণৰ কথা বতৰা। তাৰ মাজত আমি ৰাস্তা বাট উলিয়াইছোঁ কেনেকৈ আগবাঢ়িব লাগিব। তাৰ আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে, আৰু কিছু নিশ্চয় পাতিব লগা আছে, কিন্তু আধাৰ ইতিমধ্যে প্ৰস্তুত হৈছে। পৰৱৰ্তী দিনসমূহত সেইকাৰণে আমি ভাবোঁ যে আমি আৰম্ভ কৰা যাত্ৰাই আগন্তুক দিনসমূহত পূৰ্ণতা পাব আৰু অসমৰ জনগণে যিটো বিচাৰিছে, অসমৰ জনগণৰ কাংক্ষিত যিটো চিন্তা, তাক বাস্তৱ প্ৰতিফলন, অসমৰ জনগণৰ আশা আকাংক্ষাক শক্তিশালী ৰূপত প্ৰতিফলিত কৰিবৰ কাৰণে আমি প্ৰতিটো ৰাজনৈতিক দলে আমি বদ্ধপৰিকৰ আৰু সেই দিশেৰে আমি অগ্ৰসৰ হ'ম। সেই চিন্তাৰে আগন্তুক দিনসমূহত আমি সকলো আগবাঢ়ি যাম। গতিকে প্ৰাৰম্ভিকভাৱে আমি আমাৰ যিটো মূল চিন্তা, আজিৰ এই সংবাদমেলৰ মূল লক্ষ্যটোৱে হ'ল একত্ৰিতভাৱে আগবঢ়াৰ যাত্ৰাটো আজিৰ পৰা আৰম্ভ হৈছে। একত্ৰিতভাৱে আমি যুঁজিম আৰু একত্ৰিতভাৱে যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিম। এয়াই হ'ল আমাৰ আজিৰ সংবাদমেলৰ মূল চিন্তা। গতিকে মই জন ইংতি কাঠাৰ ডাঙৰীয়া বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ।
Congress Party President, Congress State Congress Party President Damoria, Aru Lurin Jyoti Gogoi, Suprakash Talukdar Damoria, ইয়াত উপস্থিত সংবাদ দাতাসকল আৰু মোৰ previous my former boss C.K. Das, আপোনালোকক সকলোকে মই ধন্যবাদ দিছোঁ। আমাৰ ফাৰ্ষ্ট এইমটো হৈছে to defeat আৰু eradicate the evil of BJP. BJP সকলোৱে জানে BJP acts under the direction of RSS. RSS acts under the orders, the ordinances of Manu Smriti, and which is আমাৰ কাৰণে একেবাৰে বেয়া। সকলো যিসকলে পঢ়িছে সকলোৱে জানিব আৰু ইমপ্লিমেণ্টেশ্যন সেইটো চলি আছে। পাহাৰৰ ভিতৰত পাহাৰৰ আমাৰ তাত 3টা ডিষ্ট্ৰিক্টৰ যি চলি আছে সেইটো ইয়াৰ প্লেইনৰ থকা মানুহবিলাকে ইমেজিনে কৰিব নোৱাৰে। আমাৰ কাৰ্বি আংলঙৰ বিকজ অফ বিজেপি লেবাৰবিলাকো আমাৰ ট্ৰাইবেল মানুহ এজনো নাই। আজি গ'লেও দেখিব আমাৰ ইকনমিক ডিপ্ৰাইভেশ্যন হৈছে, এডুকেশ্যন ডিপ্ৰাইভেশ্যন হৈছে, গভৰ্ণমেণ্ট ছাৰ্ভিচ ডিপ্ৰাইভেশ্যন হৈছে, সকলো পদ্ধতিত আমাক ডিপ্ৰাইভ কৰিছে। এই গোটেইখিনি কৰিছে বিকজ বিজেপি এণ্ড বিকজ অফ মনো স্মৃতি এণ্ড বিকজ অফ RSS। সেইকাৰণে আমি ইয়াত জইণ্টলি ইউনাইটেডলি আমি ফাইট কৰি বিজেপি এই দেশৰ পৰা আঁতৰাবলৈকে আমি চেষ্টা কৰিছোঁ। আৰু সকলো ঠাইতে আমাৰ দেশত কৰিছে, আমাৰ অসমতো আৰু নৰ্থ ইষ্টতো আমি কৰিব লাগে বুলি আমি ইয়াত বহিছোঁ। বেছি ক'বলৈ নাই। এতিয়া আমি আশা কৰোঁ, অৱশ্যে এইটো ছেকেণ্ড টাইম হৈছে, আমি 10 দিন নে 2 সপ্তাহমান আগতো আমি কৈছিলোঁ আপোনালোকৰ আগত যে টু ষ্ট্ৰেংথেন ইউনিটি বুলি। সেইকাৰণে আজি আপোনালোকক সকলোৱে জনাই দিছোঁ, সকলো পাব্লিকক আমি জনাই দিছোঁ, আমি ষ্ট্ৰেংথেন কৰি ইউনিটিটো ষ্ট্ৰেংথেন কৰি এই বিজেপিটো আঁতৰাব লাগে এই ইলেকশ্যনত বুলিহে আমি ইয়াত বহিছোঁ। থেংক ইউ। I request Suprakash Talukdar to deliver his speech. ধন্যবাদ। APCCৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, APHLCৰ সভাপতি কাঠাৰ ডাঙৰীয়া, চন্দ্ৰকান্ত দাস ডাঙৰীয়া আৰু কমল নয়ন চৌধুৰী ডাঙৰীয়া। কেনেকে বাধা দিলে, আনকি নামঘৰত সোমোৱাৰ সময়ত বাধা দিলে, যিটো অসমৰ পৰম্পৰা নহয়। তাৰপিছত আমি কি দেখিছো, এতিয়া আমি যিটো ইউনাইটেড যিটো প্ৰচেছ, অসমত ঐক্যবদ্ধ হোৱাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আজিৰ পৰা এটা শুভাৰম্ভণি হ'ল। মই কম এইটো যে মানে গুড বিগিনিং, এইটোত আৰু আমি কনচলিডেট কৰিব পাৰিম। বাওঁপন্থী 2টা দল আছে, ৰাইজৰ দল আছে, তেওঁলোকেও নিশ্চয় এই যাত্ৰাত আমি একেলগে পাম। গতিকে এই যে আমি আৰম্ভণি কৰিম, এইটোৱে নিশ্চিতভাৱে অসমৰ জনসাধাৰণে যিটো বিচাৰি আছিল যে এইখন স্বৈৰতান্ত্ৰিক চৰকাৰ, এনেকুৱা এখন চৰকাৰ যাৰ কাৰণে আমি ভাৰতবৰ্ষৰ অন্য ঠাইলৈ গ'লে লজ্জিত হ'বলগীয়া হয়। আমি জুবিন গাৰ্গৰ কাৰণে ভাৰতবৰ্ষৰ য'তে যাওঁ আমি গৌৰৱান্বিত হওঁ। কেনেকে মানুহে জুবিন গাৰ্গৰ কথা কয়। আৰু এজন মুখ্যমন্ত্ৰী বিজেপিৰ, তেওঁৰ এই হেড পলিটিক্সৰ কাৰণে বাহিৰত গ'লে আমি আচলতে মানুহৰ ওচৰত লজ্জিত হওঁ। এই পৰিৱৰ্তন কৰাৰ কাৰণে অসমৰ মানুহৰ মাজত যিটো মানসিকতা আছে, এইটোৱে আজিৰ যি ঐক্যবদ্ধ আৰম্ভণি হ'ল তাক নিশ্চয় উৎসাহিত কৰিব আৰু ইলেকশ্যনলৈকে এইটো আৰু বেছি গতি লাভ কৰিব। এই বুলি আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ।
ধন্যবাদ। মই আৰম্ভণিত ক'লোঁ যে আজি সংবাদমেলৰ পিছত আমি নিজৰ মাজত বহি কিছু লোকেশ্যন আৰু কিছু ডেট আমি নিৰ্ধাৰিত কৰিম, য'ত আমাৰ মঞ্চত বহি থকা গোটেইবোৰ দলবোৰ মানুহৰ মাজত ৰাজহুৱাভাৱে একত্ৰিত হৈ আমি আপোনালোকৰ মাজত কৈ যোৱা কথাখিনি ৰাইজৰ মাজত আমি লৈ যামগৈ। ইতিমধ্যে কিছু প্ৰস্তাৱ আহিছে যে উজনি অসমত ক'ত ল'ব লাগে, আমি নামনি অসমত ক'ত ল'লে ভাল, আমি সেইখিনি কথা পাতি আছিলোঁ যেতিয়া আমি দেখা পালোঁ যে সংবাদমেল আৰম্ভ কৰা সময় হ'ল। কিন্তু এটা কথা ঠিক আপোনালোকে দেখা পাইছে যে আমালোকৰ আমি স্পষ্ট হৈ কৈছোঁ যে ক'ত ক'ত কথাখিনি আমাৰ এটা পৰ্যায়লৈ সম্পূৰ্ণ হ'ল আৰু ক'ত ক'ত কথাখিনি আৰু আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। কিন্তু সদ্যহতে যে আপোনালোকে দেখা পালে যোৱাকালি ৰাজ্যসভাত আমাৰ তৃতীয় আসন, তাত বিজেপি দলে শেষত গৈ ইউডিএফ দলৰ আজি তেওঁলোকে ইউডিএফ দলৰ সমৰ্থন ল'বলৈ আগবাঢ়ি গৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুবিধাবাদী ৰাজনীতিৰ ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিজনে ইমান দিনৰ পৰা ইউডিএফ দলটোক টানি অসমৰ মানুহৰ মাজত ৰাজনৈতিক পৰিৱেশত মিয়াও অচিনাকিৰ দৰে শব্দবোৰ সোমাই সমাজৰ মাজত বিভাজনকাৰী ৰাজনীতি কৰিবলৈ বিচাৰে, আজি সেইজনৰ বাবে আজমল ডাঙৰীয়াৰ পাৰ্টি গ্ৰহণযোগ্য হ'ল। ইউডিএফ দলৰ বিধায়কসকল গ্ৰহণযোগ্য হ'ল। যিসকলক তেওঁলোকে নিজৰ ছত্ৰছায়াত ল'বলৈ বিচাৰে, তেওঁলোকে আগতে কি কৈছে ৰাজহুৱা মঞ্চত, সেইখিনি কথা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য হ'ল। আৰু এয়া হ'ল আজিৰ তাৰিখত অসমৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আমাৰ ৰাজনীতি অসমৰ ভৱিষ্যলৈ, পাহাৰৰ ভৱিষ্যলৈ, খিলঞ্জীয়া মানুহৰ ভৱিষ্যলৈ, জনজাতিসকলৰ, জনগোষ্ঠীসকলৰ ভৱিষ্যলৈ হোৱা নাই এজন বিশেষ ব্যক্তিৰ সুবিধাবাদী ৰাজনীতি আৰু তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজনীতি তললৈ গুচি গ'ল, নিম্ন স্তৰলৈ গুচি গ'ল, যাৰ বাবে আমি সকল যেতিয়া বাহিৰলৈ যাওঁ আমাক লজ্জিত হ'বলৈ হয়। মই এক প্ৰকাৰে ভালে পালোঁ যে মই আগতে কৈছিলোঁ যে আজমল ডাঙৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 108, আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰয়োজন হ'ল তেওঁ নিজৰ আটাইতকৈ ভাল বন্ধু আজমল ডাঙৰীয়াক ফোন কৰি যিসকল তেওঁলোকৰ মানুহবোৰ আছে আগৰ লগত, যিসকলৰ লগত তেওঁলোকৰ ভাল, সেইখিনিক তেওঁলোকে নিজৰ NDA মঞ্চত ল'বলৈ বিচাৰে। আৰু সেইকাৰণে আশীৰ্বাদ যাত্ৰাত এইখিনিও কথা যে ক'ব যে আজিৰ তাৰিখত ইউডিএফ দল শত্ৰু নহয় বন্ধু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে, এইখিনিও কথা তেওঁলোকে যে ক'ব মই আশাবাদী। ইয়াতকৈ আগৰ যদি তেওঁলোকে ভাবে যে আমাৰ সমাজৰ মানুহবোৰ সহজ সৰল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি বুজি নাপায়, অসমৰ জনসাধাৰণে চব চাই আছে যে কেনেদৰে আমাৰ লোকৰ এটা মঞ্চ তৈয়াৰ হৈছে আৰু বহল হ'ব পৰৱৰ্তী দিনত। আৰু সেই আনফালে আমি সকলোৱে আহিছোঁ আদৰ্শগত ৰাজনীতি কৰিবলৈ। আমালোকৰ চিন্তা যে 100% মিলি আছে নহয়, পৃথক, কিন্তু অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে আমি সকলোৱে এটা বিবেক দৃষ্টিৰে আমি আগবাঢ়ি গৈছোঁ, মূল্যবোধ ৰাজনীতি কৰিবলৈ বিচাৰোঁ। আৰু আনফালে আছে সেইসকল যিসকল সুবিধাবাদী ৰাজনীতি কৰিবলৈ বিচাৰে। আৰু অসমৰ ৰাইজে আগন্তুক দিনত সিদ্ধান্ত ল'ব যে সুবিধাবাদী মানুহবোৰ লাগে নে মূল্যবোধ ৰাজনীতি কৰা মানুহবোৰ লাগে। এইখিনি কথা ৰাইজে পিছত নিৰ্ধাৰিত কৰিব। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব।
আইনৰ ক্ষেত্ৰত ৰাইজৰ দলৰ সৈতে আপোনালোকৰ এটা দীঘলীয়া আলোচনা হৈ আছে। আজি অখিল গগৈ উপস্থিত নাই, ৰাইজৰ দলৰ সৈতে আপোনালোকৰ নিগচিয়েশ্যন হৈ আছে নে ইমানটা ষ্টক হৈছে? অখিল গগৈ ৰাইজৰ দলত আউট নেকি? আমিতো তেনেকুৱা কোৱাও নাই। আমি গোটেইবোৰ আপোনালোকে যদি আমাৰ কথাখিনি শুনিলে নিশ্চয় শুনিছে। ময়ো, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও, আমাৰ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াও কৈছে যে পৰৱৰ্তী দিনত আমাৰ মঞ্চ আৰু বহল হওক। যিসকলৰ লগত আমাৰ জয়নীতি কাঠা ডাঙৰীয়া কৈছে যে আগতে ইয়াৰ পূৰ্বে সংবাদ মেলত তেওঁলোকে উপস্থিত আছিলে যদিও আমি অনুপস্থিত, যে আমাৰ মঞ্চটো আৰু বহল হওক, কথাখিনি এটা ভাল দিশলৈ লৈ যাওক। সেই সম্পৰ্কত আমি সকলোৱে আশাবাদী আৰু আমাৰ লগৰ যাত্ৰাত সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। শীতৰ ক্ষেত্ৰত অখিল গগৈ অসন্তুষ্ট। শীতৰ ক্ষেত্ৰত শ্ৰেণীৰ ক্ষেত্ৰত যিমান সংখ্যা দিবগে সিমান নাই দিয়া, যাৰ বাবে অসন্তুষ্ট সংবাদ মাধ্যমত অখিল গগৈ কৈ আছে। গতিকে সময় যথেষ্ট কম, কনক্লুজনত কিমান লাগিব, সমাধান কেতিয়া হ'ব, নিৰ্বাচন পালে? আমাৰ আজি বিষয়টো হ'ল যে আমি যিসকল আজি তাৰিখত একত্ৰিত, আমি পৰৱৰ্তী দিনত কেনেদৰে আমি নিজৰ সভা সমিতিত আমি আয়োজন কৰিম আৰু ক'ত ক'ত কৰিম। আৰু বাকী বেলেগ দলৰ ক্ষেত্ৰত আমি বিভিন্ন দলৰ নাম লৈছোঁ, কিন্তু আপোনালোকে এটা দলৰ কথাই কৈছে। আমি মঞ্চটো পুনৰবাৰ আমাৰ স্থিতিটো অটল যে মঞ্চটো বহল হওক, CPI হওক, CPIML হওক, ৰাইজৰ দল হওক, ইণ্ডিয়া এলায়েন্সত আৰু পাৰ্টিবোৰ আছে, মঞ্চটো বহল হোৱাটো আমি সকলোৱে বিচাৰোঁ। আজি যিসকল আপোনালোকে একেলগত আছে, তেওঁ সম্পূৰ্ণ শিৱসেনাৰ বিষয়টো কিবা এটা ইন পইণ্টত পাইছে নেকি? আমি আজিৰ তাৰিখত আমি আনুষ্ঠানিকভাৱে আমাৰ এটা প্ৰক্ৰিয়া আছে, আমি পৰৱৰ্তী সময়ত আমি মুকলি কৰিম। কিন্তু আমাৰ যিসকল আমি একেলগে বহি আছোঁ, আজিৰ তাৰিখত আমি একেলগে সভাত আমি অংশগ্ৰহণ কৰিবলৈ আমি এনেকুৱা এটা স্থিতিত আমি পাই গৈছোঁ যে আমি ৰাইজত একে মঞ্চত আমি উঠিব পাৰিম। কিন্তু খোৱাং সমষ্টিটো বা সৰুপথাৰ সমষ্টিটো এৰি দিয়াক কংগ্ৰেছে বিৰোধিতা কৰিছে। আজিও খোৱাং সমষ্টিত প্ৰতিবাদ কৰিছে কংগ্ৰেছে, য'ত নেকি লুৰিণজ্যোতি গগৈয়ে উঠিব বুলি এটা চৰ্চা চলিছে বা আপোনালোকৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং হোৱা বুলি পাইছে। গতিকে কেনেকৈ মই অগপৰ দলৰ ভিতৰতো তেনেকুৱা কিবা দেখিছোঁ নেকি? তেনেকুৱাও কিছুমান মই শুনিছোঁ, দেখিছোঁ। আৰু সেইকাৰণে কৈছোঁ যে আপোনালোকে দেখা পাব যে আমি পৰৱৰ্তী সময়ত ডিব্ৰুগড় জিলাত আমি এটা সভাত আমি সকলোৱে একগোট হ'ম। নামনি অসমত আমি বৰপেটা, নলবাৰী বা বঙাইগাঁৱত আমি একত্ৰিত হ'ম, হিলছত আমি একত্ৰিত হ'ম। তো সেইকাৰণে যদি আমি আৰু আমাৰ ৰাজনৈতিক বিৰোধীসকলৰ মাজত তুলনা কৰোঁ, তো তেওঁলোকৰ স্থিতিটো আৰু মানে সাংঘাতিক। মোক যিমানে আপোনালোকে চেষ্টা কিয় নকৰক, আপোনালোকে নোৱাৰিব, মই কৈ দিছোঁ। একদম মানে আপোনালোকে যিমানে চেষ্টা কৰক, এই প্ৰশ্নৰ ভিতৰত আপোনালোকৰ মনত কি চলি আছে মইতো বুজি পাইছোঁ। আমি আশাবাদী, পজিটিভ, আগতে আছোঁ, এতিয়াও আছোঁ। মইতো নিজৰ কথাখিনি ক'লোঁ, যিখিনি কথা মই AIDF দলৰ আৰু বিজেপি দলৰ সম্পৰ্কত ক'ব লাগে। কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও আছে আমাৰ মাজত, মই তেওঁ এই সম্পৰ্কত এক ছেকেণ্ড আমাৰ প্ৰশ্ন উত্তৰ দিয়া নাই আপোনালোকৰ, বিশেষকৈ আপুনি আৰু আপুনি চক আমি অতদিনে যিটো কথা কৈ আছিলোঁ যে AIDF বিজেপিৰ বি টিম আৰু AIDFৰ অক্সিজেন নোলোৱাকৈ বিজেপি চলিব নোৱাৰে। যোৱাকালি প্ৰমাণ হৈ গ'ল, বিজেপি নেতৃত্বাধীন NDA AIDFৰ অক্সিজেন নোলোৱাকৈ অসমত ৰাজনীতি কৰিব নোৱাৰে। এইটো 100% লিখি ৰাখক। আৰু অতদিনে আজি অসমৰ যিগৰাকী মানুহ মুখ্যমন্ত্ৰী, সেই মানুহগৰাকীয়ে কংগ্ৰেছত থাকোঁতেও তেওঁ সেই ষড়যন্ত্ৰটো কৰি আছিল। সেই সাম্প্ৰদায়িক ৰাজনীতিৰ ষড়যন্ত্ৰটো তেওঁহে চলাই আছিল আচলতে। এইবাৰ পূৰা প্ৰমাণ হৈ গ'ল। আৰু যোৱাকালিৰ ঘটনা এই কথা প্ৰমাণ কৰিলে। আগৰ তেওঁলোকৰ যিবোৰ কথা, এতিয়া তেওঁলোকৰ কাৰণে পুৰণা অচিনাকি মানুহ চিনাকি হৈ গ'ল।
তেওঁলোকৰ কাৰণে আগতে তেওঁলোকে গ্ৰহণ নকৰা মানুহ কালি গ্ৰহণযোগ্য হৈ গ'ল। গতিকে এই কথা পুনৰ প্ৰমাণ হৈ গ'ল। অতদিনে তেওঁলোকৰ এতিয়া অসমত বিজেপি অতদিনে জীয়াই আছিলে কেৱল মাত্ৰ AIDFৰ কাৰণে। সাম্প্ৰদায়িকতাৰ মুখখন তেওঁলোকে দেখুৱায়। বদৰুদ্দিন আজমল চাহাব তেওঁলোকৰ কাৰণে শক্তি, তেওঁলোকৰ কাৰণে ইন্ধন, তেওঁলোকৰ কাৰণে অক্সিজেন, সকলো। আৰু সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে। আমাক সেই সময়ত আগতে যেতিয়া আৰম্ভণি আমি কৰিছিলোঁ মানুহে গ্ৰহণ কৰা নাছিল, কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজেও এইটো মেণ্ডেট দি দিলে যে আচলতে আজমল AIDF বিজেপিৰ অতি সুপৰিকল্পিত এগৰাকী এজেণ্ট। আৰু সেইকাৰণে এইবাৰো এই 2026 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে যিটো কথা কৈ আছে জন আশীৰ্বাদ যাত্ৰা কৈ আছে নহয় আপোনালোকে সকলোৱে, এয়া ৰাইজৰ আশীৰ্বাদ যাত্ৰা নেকি? এইটো জন আশীৰ্বাদ যাত্ৰা নহয়, এইটো জন অভিশাপ যাত্ৰা। এই যে জনজাতীয় মানুহৰ 49,500 বিঘা মাটি আম্বানী, আদানী আৰু ৰামদেৱ গডৰেজক দি দিছে, জনজাতীয় মানুহৰ ইয়াৰ আশীৰ্বাদ পাব নেকি? এই যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে দুৰ্নীতি কৰি আছে, সম্পত্তিৰ অবাধ তেওঁলোকে মানে লাখ লাখ হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকৰ বিভিন্ন সম্পত্তি ইফাল সিফাল, জনগণৰ ইয়াত কি আশীৰ্বাদ পাব? জনগণৰ অভিশাপ পাব। এই যে কৰ কাটল বঢ়াইছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি 180%ৰ পৰা 270%লৈকে, মাটিৰ খাজানা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 3 গুণ বাঢ়িছিলে, এতিয়া 2 গুণ, আৰু এতিয়া 100%, তাৰমানে আৰু 2 গুণ, সৰ্বমুঠ 7 গুণ বাঢ়িলে। এয়া জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব? গীৰ গাই কেলেংকাৰী কৰিলে। গীৰ গাই কেলেংকাৰী কৰাৰ পাছত আমাৰ যিসকলে তেওঁলোকে হিন্দুত্বৰ নামত, গোমাতাৰ নামত তেওঁলোকে ৰাজনীতি কৰে, সেই সনাতনী পন্থাত তেওঁলোকে আশীৰ্বাদ পাবনে অভিশাপ পাব? আপোনালোকে কওক। এয়া মৌলিক প্ৰশ্ন। জনগণৰ এতিয়া টোল টেক্স কিমানখন টোল আছিলে আগতে, কিমানখন টোল গেট আছিলে? 27খন বঢ়াবলৈ লক্ষ্য হয় নহয়? এই নিৰ্বাচনৰ আগত 2-3খন আৰু উপহাৰ দিলে নে নাই দিয়া? জনগণৰ ইয়াত আশীৰ্বাদ পাবনে অভিশাপ পাব? লাইটৰ বিল তেওঁলোকে প্ৰথমতে কেইবাবাৰো বঢ়াই নি শেষত স্মাৰ্ট ডকাইট লগাই দিলে, স্মাৰ্ট মিটাৰ লগাই দিলে, হয় নহয়? জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব? গতিকে এইবোৰ কথা অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী নকৰিলে, বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান নকৰিলে, অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিম বুলি কৈ নকৰিলে, 16 মে'ৰ পিছত বিদেশীত তাৰি টোপোলা বান্ধি যাব লাগিব বুলি কৈ তেওঁলোকে বিদেশীক নেখাই দিলে, ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰিম বুলি কৈ বিক্ৰী কৰিলে। আটাইতকৈ ডাঙৰ কথা, নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় দিম বুলি কৈ নিদিলে, জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব? কওক আপোনালোকে। এয়া জন আশীৰ্বাদ যাত্ৰা নহয়, এয়া জন অভিশাপ যাত্ৰা বুলি আজিৰ পৰা লিপিবদ্ধ হ'ব লাগে, আজিৰ পৰা চিহ্নিত হ'ব লাগে। গতিকে ৰাইজ, এয়া জন আশীৰ্বাদ যাত্ৰা নহয়। আৰু জনগণে দিব লগা আশীৰ্বাদ দি আছে 26ৰ নিৰ্বাচনত, অহা 7 আৰু 10 বা 11 তাৰিখৰ ভিতৰত হ'বতো নিৰ্বাচন। ইয়াত জনতাৰ যি অভিশাপ তেওঁলোকে EVM বাকচৰ ভিতৰত তেওঁলোকে চিল মোহৰ মাৰি ভৰাই দিয়ে। কোন কংগ্ৰেছ বহি আছে? কংগ্ৰেছ ইয়াত বহি আছে এখেতৰ লগত। নিউজ লাইভৰ 3টা হৈ গ'ল নহ'ব। এই ৰাইজৰ দলৰ সৈতে যথেষ্ট পলম হৈছে বা আন দুটা দলৰ সৈতে যথেষ্ট পলম হৈছে। এতিয়া কথাটো নিৰ্বাচন চমুচাপি আহিলে আৰু কিমান সময় লাগিব? যদিহে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয়, এই যিটো ঐক্যবদ্ধতাৰ কথা কৈ আছে, ৰাইজৰ মাজত ঐক্যবদ্ধৰ বাবে যাব, ছাকচেছ হ'বনে? আপোনাৰ এক্সাম্পলটো দেখিছোঁ 2021 কেইজনৰ কথা চলিছিল, শেষত বিৰুদ্ধে ভাগ ভাগকৈ প্ৰাৰ্থী দিয়াৰ বাবে কেইবাটাও সমষ্টি 3-4 হাজাৰ তেনেকুৱা ধৰণৰ ভোটত কিন্তু বিৰোধী পৰাস্ত হৈছিল। গতিকে কিমান সময় লাগিব? আপোনালোক ঐক্যবদ্ধভাৱে যিটো আপোনালোকৰ লক্ষ্য, সেই লক্ষ্য মানে আপোনালোকৰ প্ৰশ্ন শুনি লাগিছে যে আমি একোৱে নহয় মানে আৰু, হয় নহয়? আমি যে ইয়াত কৈছো, আৰে ঠিক আছে, তুমি প্ৰশ্ন কৰিলে মোক উত্তৰটো দিবলৈ দিয়া। আৰে উত্তৰটো আমি যে আজি ইয়াৰলৈকে মোক যেন লাগিছে যে আমি ইয়াৰ পৰা যে এটা স্পষ্ট বাৰ্তা যে দিলোঁ, একগোট হোৱা আমি কংগ্ৰেছ, CPM, APHLC, অসম জাতীয় পৰিষদ, আমি যে আজি যিখিনি কথা ক'লোঁ যে আমি পৰৱৰ্তী সময়ত আমি একেলগে আমি সভা কৰিম, আমি উজনিত, নামনিত, আমি যিখিনি কথা ক'লোঁ যে আমাৰ দুৱাৰ মুকলি আছে, আমি বেলেগৰ লগত কথাবোৰ পাতি আছোঁ, কেনেদৰে আসন বুজাবুজি
বা কেনেদৰে আমাৰ অসমৰ দৃষ্টি লৈ আমাৰ কি চিন্তাধাৰা বা কেনেদৰে আমি প্ৰচাৰ কৰিম, সেইখিনি কথা যে আমি বাৰম্বাৰ কৈছোঁ, কিন্তু আপোনালোকে মানে একেখিনি কথা আমাৰ পৰা ক'বলৈ বিচাৰে। মোৰ আপত্তি নাই, কিন্তু আমাৰ কথাখিনি যি আপোনালোকৰ প্ৰশ্ন বেলেগ ধৰণেও সুধিলেও আমাৰ উত্তৰটো একেই। আৰু মই এটা মছলা কথা কৈ দিওঁ যে এই EIDF-ৰ যিসকল যে আজি NDA মঞ্চত গ'ল, এজন দুজন আমাৰ দলৰ মাজতো আমাৰ লগতো কথা পাতি আছিল, কিন্তু আমি কৈ দিলোঁ আমাৰ কাৰণে আপোনালোকে গ্ৰহণযোগ্য নহয়। আমি কৈ দিলোঁ দেই, আমি কৈ দিলোঁ যে আমাৰ বাবে গ্ৰহণযোগ্য নহয়। আৰু এয়া হ'ল পাৰ্থক্য যে আমাৰ বাবে গ্ৰহণযোগ্য নোহোৱা মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য। সুবিধাবাদী ৰাজনীতি, পুনৰবাৰ কৈছোঁ, সুবিধাবাদী ৰাজনীতি আৰু আদৰ্শগত ৰাজনীতিৰ মাজত আগন্তুক বিধানসভা নিৰ্বাচনত এবাৰ যুঁজ এখন হ'ব। অসমৰ সাধাৰণ ৰাইজ এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পৰাজিত কৰিবলৈ গৈছে, তাতকে আৰু কি ক'ম। অসমৰ জনগণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহংকাৰ, ভয়, ভাবুকি আৰু তেওঁলোকৰ ইমান 25 বছৰৰ পৰা যি ৰাজনীতি ৰাইজে আৰু সহ্য কৰিব নোৱাৰে। তেওঁ যিমান ধনী হ'ব লাগে হ'ল, যিমান কৰৰপতি হ'ব লাগিছিল হ'ল, যিমান তেওঁলোকৰ বাগান ৰিজৰ্ট কৰিব লাগিছিল কৰিলে। এতিয়া হিচাপ দিয়া সময় আহিল, আৰু হিচাপ আমি সকলে ৰাইজৰ হৈ তেওঁৰ পৰা পৰৱৰ্তী দিনত ল'ম। হ'ব, তো ধন্যবাদ। আমাৰ ইয়াৰ পিছত আমি আৰু এটা সৰু এটা আমাৰ জইনিঙৰ এটা আছে কাৰ্যসূচী, কিন্তু আমাৰ এতিয়া আপোনালোকৰ আগৰ প্ৰশ্নটো সুধি ল'ব, কোনোবাই এইটো সুধিছে যে, আৰু সেইকাৰণে আমি উত্তৰটো আমি ধৰিবলৈ বিচৰা নাই। আমি এই প্ৰশ্নৰ আগতে সোধা হ'ল, আমি তাৰ উত্তৰটো দিলোঁ। মই আমাৰ আনুষ্ঠানিকভাৱে আজি যিসকল ইয়াত উপস্থিত হ'ল, জয়ন্তী কাঠা ডাঙৰীয়া, লুৰিজ্যোতি গগৈ ডাঙৰীয়া, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া, আমাৰ এডভকেট কে চৌধুৰী ডাঙৰীয়া, চিকি দাস ডাঙৰীয়া, বিভিন্ন আমাৰ দলৰ বেলেগ বেলেগ দলৰ সতীৰ্থসকলকো মই দেখা পাইছোঁ। জয়ৰঞ্জন বসুমতাৰী ডাঙৰীয়াকো দেখা পাইছোঁ, এখেতৰ জিলা সভাপতি বিক্ৰম হানচি ডাঙৰীয়াকো দেখা পাইছোঁ, আৰু আমাৰ বামপন্থী দলৰ পৰাও আমাৰ জ্যেষ্ঠসকল আহিছে। আমাৰ মিডিয়া চেয়াৰমেন আজি সুন্দৰকৈ আজি তেওঁ সভাটো আজি আয়োজন কৰিছে। মই পুনৰবাৰ সাংবাদিকসকলকো আপোনালোকৰ প্ৰশ্নৰ বাবে আমি আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰো মালিকৰ নাম আমি সোধা নাই আৰু জানিবলৈও আমি নিবিচাৰোঁ। সকলৰ চাকৰিবোৰ ভাল হৈ থাকক, ভালকৈ সকলৰ ঘৰবোৰ ভালকৈ চলক। সাংবাদিক জগত জিন্দাবাদ, অসম জয় আই অসম, এইখিনি কথা কৈ আমি ইয়াত